এতিয়া মই 60টা বনাই আছোঁ মূৰ্তি। ক'ৰ পৰা অৰ্ডাৰবিলাক আহিছে? এতিয়া আমাৰ ইয়াতে NRDS আছে, তাৰপিছত অংকুৰণ স্কুল আছে, তাৰপিছত আমাৰ গোৰেশ্বৰ কলেজো আছে, তাৰপিছত আৰু সৰু সুৰাকৈ আছে আৰু মানে গাঁৱৰ। দামবিলাক কেনেকুৱা? দামগিলা এতিয়া এইটো মূৰ্তি হ'ল আপোনাৰ 8,000, তাৰপিছত আৰু ডিজাইন মাল আছে তাতে 6,000ৰ আছে, তাৰপিছত সৰু সুৰাও আছে 5,000 6,000ৰ। এইবাৰ বেলেগ বছৰতকৈ কম হৈছে নে বেছি হৈছে অৰ্ডাৰ? এতিয়া বেলেগ বছৰতকৈ এইবাৰ বেছিয়ে হৈছে অকণমান, মানে 2-3টা এনেকুৱা বেছি হৈছে আৰু। আপুনি যিহেতু মূৰ্তি বনাই এখন ঘৰ চলাব পাৰেনে? মূৰ্তি বনাইতো ঘৰ চলাব ইমান পাৰাৰ ইমান কিবা নহয় আৰু, মানে অলপ চলপ আৰু। চৰকাৰী সুবিধাবিলাক পায় নে নাপায়? চৰকাৰী সুবিধাটো পোৱা নাই, নাপায় দেখোন, নিদিয়ে চৰকাৰে। লকডাউনৰ সময়ত কিবা ঘোষণা কৰিছিলে, সেইটো পাইছিলে? লকডাউনৰ সময়ত ঘোষণাটো কৰিছিল কিন্তু দিয়া নাই, নেদলাই। কিন্তু এনেকুৱাই মানে থাকিব লগা হৈ গৈছে আৰু, এতিয়া কামো নাপালোঁ সেই সময়তো। পূজা মাত্ৰ এটা দিন বাকী আছে। মূৰ্তি মোটামুটি 90-95 100 আর কি ধৰক মোটামুটি। ক'ৰ পৰা অৰ্ডাৰবিলাক আহিছে? ক'ৰ পৰা অৰ্ডাৰ আহিছে? অৰ্ডাৰ আহিছে আমাৰ এই গুৰেশ্বৰ, নাওকাটা, ইফালে মহিপাৰাৰ ওচৰে বালাহাটী, ইফালে বালাহাটী জালুকবাৰী। দামবিলাক কেনেকুৱা? দাম মোটামুটি মোৰ হাইষ্ট দাম 6,000, 5,800, তাৰ তলত 5,000, 4,000, 4,500, আৰু তলত একেবাৰে নিম্নতম 1,000। যিহেতু আপুনি প্ৰতি বছৰে মূৰ্তি বনায়, বনাব আগতকৈ এইবাৰ দাম বাঢ়িছে নে কমিছে? দাম অলপ বাঢ়ছে, সিমান বেছি বাঢ়া নাই, অলপ বাঢ়ছে। মোটামুটি ধৰক যিটো 1,000 বিক্ৰী কৰি আছোঁ, এইটো আমি 900 টাকা বিক্ৰী কৰিছোঁ, এইটো আবাৰ 100 টাকা বাঢ়ছে। আপোনাৰ জীৱিকা বুলি ক'ব লাগিলে এইটোৱে, আপুনি ঘৰ চলাব পাৰেনে সুন্দৰভাৱে? চলাই আছোঁ আৰু আপোনাৰ লগত ৰাইজৰ আশীৰ্বাদত। আপোনাৰ লগত কিমানজন জড়িত হৈ আছে? আৰু মোৰ লগত কামত জড়িত হৈ আছে মোটামুটি 1, 2, 3, 4জন জড়িত হৈ আছে, কাম কৰি আছে এনতে। চৰকাৰী সা সুবিধা পাইছে নাই? চৰকাৰী সা সুবিধা পোৱা নাই, অলপো পোৱা নাই, একো পোৱা নাই। সম্পূৰ্ণ নিজাববীয়াভাৱে? সম্পূৰ্ণ নিজাববীয়াভাৱে কৰি আছোঁ। আৰু কিছু বায়না দি যায়, হ'লে এডভান্স অগ্ৰিম দি যায়। ধৰক এটা প্ৰতিমা হয়তো 5,000 টকা বিক্ৰী কৰিলোঁ, 1,000 দি গ'ল, বা মাজত আহি আৰু অলপ দি গ'ল, এনেকৈ চলি আছোঁ আৰু। আজি ৰাতি 2টা বজালৈকে আপুনি কাম কৰি থাকিব লাগিব, নহ'লেতো কাম নুঠে, হাতৰ কাম না, আগবাঢ়ি নাহে। আৰু এইফালে ঠাণ্ডা অলপ ডিষ্টাৰ্ব কৰি আছে, তথাপি এই 2 দিন ধৰি অলপ ভাল বতৰটো, কাম কৰি অলপ ভালে লাগছে। কিন্তু ইয়াৰ আগতে কাম আগবাঢ়াই নাই, ইমান ঠাণ্ডা আৰু ৰ'দৰ কাৰণে ডিষ্টাৰ্ব পাই আছোঁ, আগবাঢ়ি নাহে কাম। আপুনি ইয়াৰ যাৱতীয় বস্তুবিলাক ক'ৰ পৰা আনে? যাৱতীয় বস্তুবিলাক এই কাপোৰ আৰু মুকুট, ৰং গুৱাহাটীৰ পৰা আনো, গুৱাহাটী আপোনাৰ কাহিলীপাৰা। মাটিবিলাক ক'ৰ পৰা? মাটি আমি মাথা বনোৱা গোৱালপাৰাৰ পৰা আনো, গোৱালপাৰা, কেতিয়াবা এই আমিনগাঁৱৰ পৰা ভিতৰত, চাংঘাৰীৰ পৰাও আনো মাজে মাজে। চাংঘাৰীৰ ভিতৰত কি মলং বুলি কয়, তাৰ পৰা আনো। আপোনাৰ এই মৃৎশিল্পীৰ যিটো বৃত্তি, এইটো কিমান বছৰৰ পৰা আপুনি কৰি আছে? মই কিমান বছৰৰ পৰা 2 বছৰ এনে বাহিৰত কাম কৰিছিলোঁ সৰুতে, মোটামুটি 42 বছৰ মই গুৰেশ্বৰতেই কাম কৰি আছোঁ। ইয়াৰ মাজত বেলেগত আৰু কাম এনে কৰা নাছিলোঁ আৰু, শিকি আছিলোঁ, 2-3 বছৰ শিকি আছিলোঁ, তাৰপিছত আৰু ডাইৰেক্ট আৰু গুৰেশ্বৰতে কাম কৰি আছোঁ, বেলেগত আৰু কৰা নাই আৰু।